আজি পবিত্ৰ বৰদিন, আজি যিহেতু যীশু খ্ৰীষ্টৰ যিহেতু জন্মদিন বুলি ক'ব লাগিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ শিৱসাগৰৰ হাঁহচৰা নগাগাঁৱত যি অৱস্থিত এটা বাপ্তিষ্ট চাৰ্চ আছে, তাতো যেন উদযাপন কৰিছে বুলি ক'ব লাগিব বৰদিনৰ। মোৰ সহযোগী প্ৰথমতে সামগ্ৰিক পৰিৱেশটো দেখাবলৈ কৈছো যে দেখা পাইছে এই যি বাপ্তিষ্ট চাৰ্চটো যিটো য'ত উপস্থিত হৈ আছো, ইয়াত আচলতে কেৰলৰ ধ্বনিৰে মুখৰিত বুলি ক'ব লাগিব প্ৰত্যেকটো প্ৰান্ত। আমি যিহেতু আহি উপস্থিত হৈছে আছাম টক্স, আমি আছাম টক্সৰ টেলিভিশ্যনৰ পৰ্দাৰ জৰিয়তে আমি সামগ্ৰিক পৰিৱেশ সম্পূৰ্ণৰূপে আমি অসমৰ লগতে ভাৰতবৰ্ষৰ যিসমূহ ব্যক্তি আছে মই তেখেতলোকক দেখাবলৈ চেষ্টা কৰিছো। মোৰ সহযোগে দেখাই গৈছে এই যে আজি পবিত্ৰ বৰদিন, আজি যিহেতু যীশু খ্ৰীষ্টৰ যিহেতু জন্মদিন বুলি ক'ব লাগিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সম্পূৰ্ণৰূপে আমি অসমৰ লগতে ভাৰতবৰ্ষৰ যিসমূহ ব্যক্তি আছে মই তেখেতলোকক দেখাবলৈ চেষ্টা কৰিছো। মোৰ সহযোগে দেখাই গৈছে এই যে যি স্থানত মই উপস্থিত হৈ আছো, ইয়াত বৰ্তমান সময়ত তেখেতলোকে যেন এনেধৰণে এই খ্ৰীষ্টমাছ যিটো যীশু খ্ৰীষ্টৰ যি জন্মদিন, ইয়াত উপলক্ষে তেখেতলোকে উদযাপন কৰিছে বুলি ক'ব লাগিব। কেৰলৰ ধ্বনিৰে মুখৰিত। মোৰ যদি আমাৰ যদি PCR টিমে যদি দেখায় অন্যখন উইণ্ডত যদি দেখায় যে দেখা পাব যে কি কেনেধৰণে তেখেতলোকে বৰ্তমান সময়ত এই কেৰলৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে বুলি ক'ব লাগিব। বাপ্তিষ্ট চাৰ্চটোত য'ত মই উপস্থিত হৈ আছো, মই সম্পূৰ্ণ দৃশ্য দেখাই গৈ আছো। মোৰ সহযোগে দেখাই আছে যে কি প্ৰত্যেকটো মুহূৰ্তৰ দৃশ্য আমি আছাম টক্সৰ জৰিয়তে টেলিভিশ্যনৰ পৰ্দাৰ জৰিয়তে সমগ্ৰ দৃশ্য দেখাবলৈ চেষ্টা কৰি আছো। মোৰ সহযোগীক ক্ৰমান্বয়ে দেখাই যাবলৈ কৈছো। ইয়াৰ যিজন আছে এজন ব্যক্তি আছে, মই তেখেতৰ পৰা যিহেতু আজি পবিত্ৰ বৰদিন, আপোনালোকৰ এই চাৰ্চত আজি দেখা পাইছো আপোনালোকে সকলোৱে সমবেত হৈ ইয়াতে কেৰলৰ ধ্বনিৰে মুখৰিত বুলি ক'ব লাগিব। কি ক'ব আৰু কিমান বছৰ পৰা আপোনালোকে এনেধৰণে এই ইয়াত গীৰ্জাঘৰত কৰি? এইটো 12তম হৈছে, 12তম মানে 12 ছিজন মেৰী খ্ৰীষ্টমাছ আমি ইয়াতে অনুষ্ঠান কৰিছোঁ। আমাৰ প্ৰভু যীশু জন্মদিন আৰু আজি যিহেতু পবিত্ৰ বৰদিন, সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত হৈছে, কি জনাব, মেছেজ কি দিব বিচাৰিব? মেছেজ মানে আমি জানো যীশু শান্তিৰ ৰজা। যীশু য'ত থাকে শান্তি। যীশুৱে মানে অশান্তি নাই, মানে ভিনপৰ নাই, ভেদাভেদ নাই, জাতি ভাষা অকৰ একো নাই। সকলো ঈশ্বৰে স্বজন কৰিছে একেই। আমি এতিয়া আমাৰ স্পীকাৰে কৈ গৈছে মানে আমাক এক কৰিবৰ কাৰণে ঈশ্বৰৰ পৃথিৱীলৈ আহিছে। মানে ইয়াত মানে চাব গৈছে এনে এক্সাম্পল নামঘৰ হওক, মছজিদ হওক, নহ'লে দুটা জেগাত কোনো আহিব মানে বিশেষ মানুহে জমা হয়, কিন্তু চাৰ্চত চব আহিব পাৰে। চাৰ্চত সকলো আহিব পাৰে, জাতি ধৰ্ম বৰ্ণ নিবিয়া সকলো আহিব পাৰে, সকলোৱে প্ৰাৰ্থনা কৰিব পাৰে। কেলে এই এজনে ঈশ্বৰ আছে, আমি সকলোৱে বিশ্বাস কৰোঁ ঈশ্বৰ এজন আছে, ইজনে আছে। আৰু ইয়াতে বাক্যত কৈছে জন 3:16 কৈছে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে ইয়াতে একমাত্ৰ পুত্ৰকে দান কৰিলে। ধন্যবাদ জনাইছো। মোৰ সহযোগী মই পুনৰ অকণমান বাহিৰত যাবলৈ চেষ্টা কৰিছো। যিহেতু মোৰ সহযোগী যদি অকণমান যদি আগুৱাই আহে, মই সম্পূৰ্ণ আৰু কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু মই একাধিক্ৰমে সম্পূৰ্ণ দৃশ্য এফালৰ পৰা দেখাই যাবলৈ চেষ্টা কৰিছো। যিহেতু আজি পবিত্ৰ বৰদিনৰ দিনাখন মই এগৰাকী আছে ইয়াত মানুহ যথেষ্ট মহিলা ইয়াতে ব্যস্ত হৈছে। মেম, where you come from? I stay here only. I belong to this church, and then I'm staying here. What is your opinion on this matter? Jesus' birthday. Okay. We celebrate every year. We respect all the culture and all the religions. And then today we celebrate because it's our Jesus Christ's birthday. So we believe that we should celebrate all together as we celebrate the other like Diwali, Durga Puja. So this is the same thing. So we would love to have all of you to be blessed. So that's it. What is your message at this time when you are search about Jesus all world? Okay. There's only one thing to say is that we should love one another. The message is the Christ of birth is all about to love one another and to respect one another and to bring changes as one. So that is why we celebrate the Christmas. Merry Christmas. Thank you. Yes, welcome. আচলতে এনেধৰণে যিহেতু মই বৰ্তমান সময়ত যি স্থানৰ পৰা দেখাই আছো যে কি শিৱসাগৰ জিলা হাঁহচৰা যি নগাগাঁও যি চাৰ্চ আছিলে, সেই চাৰ্চত যিহেতু এই মুহূৰ্তত আমি
উপস্থিত যিহেতু হৈছিলোঁ আছাম টক্স, আমি আছাম টক্সৰ টেলিভিশ্যনৰ পৰ্দাৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ লগতে বিশ্ববাসী আমি দেখাবলৈ চেষ্টা কৰিছোঁ যে কি কেনেধৰণে তেখেতলোকে এই যি যীশু খ্ৰীষ্টৰ যিটো আজি জন্মদিন, যিহেতু মেৰী খ্ৰীষ্টমাছ তেখেতলোকে উদযাপন কৰিছে বুলি এই মুহূৰ্তত মই ক'ব লাগিব। নাজিৰাৰ পৰা আজি পবিত্ৰ